हेलो फ्रेंड्स आपुनी कैमरार सन्मुखत आहिबले भय पाय नेকি फेस नेदेखुৱাকৈ যে ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰি আপুনি জানে নে 2025 চনৰ পৰা ইউটিউব ক্ৰিয়েটৰ সকলে কেৱল এটা ফেসলেস ইউটিউব চেনেল স্টাৰ্ট কৰি তেওঁলোকে ইউটিউবৰ পৰা হাজাৰ হাজাৰ টকা ইনকাম কৰি আছে কিন্তু কিছুমানে আকৌ আৰম্ভণিতেই এনেকুৱা ভুল কৰি পেলাই যাৰ বাবে তেওঁলোকৰ চেনেল গ্ৰো কৰিবই নোৱাৰে আজিৰ এই ভিডিঅ'ত আমি ডিটেইলছত জানিম যে এখন ফেসলেস ইউটিউব চেনেলৰ পৰা আৰ্নিং কৰিবলৈ হলে আপোনাক কি মেটেৰিয়েলছৰ প্ৰয়োজন হ'ব স্টেপ বাই স্টেপ জনাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাওক সো फ्रेंड्स আহক আমি ভিডিঅ'টো আৰম্ভ কৰো চাওক এখন ইউটিউব চেনেল ক্ৰিয়েট কৰিবলৈ হলে ফাৰ্স্ট অফ অল আপোনাক এটা ফ্ৰেশ জিমেইলৰ প্ৰয়োজন হ'ব আৰু সেই ফ্ৰেশ জিমেইলৰ দ্বাৰা আপুনি এটা ইউটিউব চেনেল কিদৰে ক্ৰিয়েট কৰিব পাৰে মই অলৰেডি এটা ভিডিঅ' আপলোড কৰিছো সেই ভিডিঅ'ত আপুনি ডিটেইলছত জানিব পাৰিব মই ভিডিঅ'ৰ লিংকটো ডেসক্ৰিপচনত দি দিম আপুনি তাত যাই ভিডিঅ'টো চাব পাৰে চাওক ইউটিউবত আপুনি গ্ৰো কৰিবলৈ হলে আপোনাক এটা নিশ লৈ কাম কৰিব লাগিব অৰ্থাৎ আপুনি ৰেন্ডম এটা চেনেলত ৰেন্ডম মিক্স কৰি আপুনি দুই তিনিটা ভিডিঅ' আপলোড কৰিব নোৱাৰে যে এটা ব্লগ আপলোড কৰিলো এটা এন্টাৰটেইনমেন্ট আপলোড কৰিলো এটা টেক ভিডিঅ' আপলোড কৰিলো এনেকুৱা ধৰণৰ যদি আপুনি মিক্স কন্টেন্ট আপলোড কৰে তেনেহলে আপোনাৰ চেনেল গ্ৰো নহব যাৰ বাবে আপুনি এটা পাৰফেক্ট নিশ লৈ কাম কৰিব পাৰে নিশৰ ভিতৰত আপুনি এআই টুলস ৰিভিউ নাইবা টেক ভিডিঅ' নাইবা এডুকেশ্যন ভিডিঅ' নাইবা ফ্যাক্ট নাইবা মোটিভেশন এইবোৰ আপুনি নিশ লৈ ভিডিঅ' বনাব পাৰে চেনেলত কেতিয়াও ৰেন্ডম ভিডিঅ' আপলোড নকৰিব চেনেলত যদি মিক্স কন্টেন্ট আপলোড হয় তেনেহলে আপোনাৰ চেনেলটো গ্ৰো হওঁতে ঝামেলাৰ সৃষ্টি হ'ব এই সিলেকশনৰ পিছত আপোনাৰ ভিডিঅ' আইডিয়া লাগিব আৰু সেই ভিডিঅ' আইডিয়াৰ ওপৰত আপুনি সেই ভিডিঅ'টোৰ স্ক্ৰিপ্ট লিখিব লাগিব চাওক মই এটা ইম্পৰ্টেন্ট কথা কৈ দিছো ফেসলেস চেনেলত আটাইতকৈ শক্তিশালী বস্তুটোৱে হৈছে স্ক্ৰিপ্ট আপোনাৰ স্ক্ৰিপ্ট যিমান শক্তিশালী হ'ব আপোনাৰ ভিডিঅ'টো সিমান শক্তিশালী হ'ব স্ক্ৰিপ্ট লিখাৰ পিছত এতিয়া আপোনাৰ ভিডিঅ'ত ভয়েস দিব লাগিব এতিয়া আপুনি আপোনাৰ নিজৰ ভয়েস দিব পাৰে নাইবা আপুনি এআই ইউজ কৰি ভয়েস জেনাৰেট কৰিব পাৰে মই আপোনাক ৰেকমেন্ড কৰিম আপুনি সদায় নিজৰ ভয়েস দি ভিডিঅ'টো শুট কৰিব কাৰণ ন্যাচাৰাল ভয়েসে এংগেজমেন্ট বঢ়ায় লগতে অডিয়েন্স ধৰি ৰখাত সহায় কৰে আপুনি নিজৰ ভয়েসটো বেছি ক্লিয়াৰ কৰিবলৈ আৰু পাৰফেক্ট বনাবলৈ বাজেটত এটা মাইক্ৰোফোন আপুনি ব্যৱহাৰ কৰিব পাৰে আপুনি নিজ সিলেকশন কৰি স্ক্ৰিপ্ট লিখিলে আৰু সেই স্ক্ৰিপ্ট অনুযায়ী আপুনি ভয়েস ৰেকৰ্ড কৰিলে এতিয়া হল আপোনাৰ মেইন স্টেপ অৰ্থাৎ ভিডিঅ' এডিটিং যদি আপুনি ফোন ইউজ কৰে তেনেহলে আপুনি ভিডিঅ' এডিট কৰিবলৈ আপুনি ক্যাপকাট ইউজ কৰিব ইয়াত ফ্ৰীত বহুত ভাল ফিচাৰ আছে আপুনি এইবোৰ ফিচাৰ ইউজ কৰি এটা প্ৰফেশনাল ভিডিঅ' এডিট কৰিব পাৰিব আৰু যদি আপুনি পিসি বা ল্যাপটপ ইউজ কৰে তেনেহলে আপুনি DaVinci ইউজ কৰিব পাৰে ইয়াত আপুনি স্মুথ এনিমেশনৰ লগতে কালাৰ গ্ৰেডিং কৰিব পাৰিব মই আপোনাক ৰেকমেন্ড কৰিম আপুনি যদি বিগিনাৰ হয় তেনেহলে আপুনি ক্যাপকাট ইউজ কৰক অৰ্থাৎ ইয়াত সহজতে এডিট কৰিব পাৰিব যেহেতু আপুনি ফেসলেস ভিডিঅ' বনাব যাৰ বাবে আপোনাক ভিডিঅ' ফুটেজৰ দৰকাৰ হ'ব আপুনি এই ভিডিঅ' ফুটেজবোৰ পিক্সেলছৰ পৰা ডাউনলোড কৰিব পাৰে ইয়াত সকলো ধৰণৰ ষ্টক ভিডিঅ' ফুটেজ আপুনি পাব আৰু সেইবোৰ আপুনি ইউজ কৰি ভিডিঅ' ক্ৰিয়েট কৰিব পাৰে ধৰক আপুনি এটা কিতাপ লিখিছে যদি সেই কিতাপটোৰ আপুনি ফ্ৰন্ট পেজ নবনায় তেনেহলে সেই কিতাপটো কোনেও নিকিনে সেম থাম্বনেইলৰ ক্ষেত্ৰত অৰ্থাৎ আপুনি ভিডিঅ' বনাইছে আৰু সেই ভিডিঅ'ৰ যেতিয়া আপুনি ফ্ৰন্ট পেজ এনেকৈ থাম্বনেইল নবনাব সেই ভিডিঅ'টো আপোনাৰ কোনেও নেদেখে যাৰ বাবে আপুনি থাম্বনেইল ক্ৰিয়েট কৰিব লাগিব আৰু ইয়াৰ বাবে আপুনি ক্যানভা ইউজ কৰিব পাৰে আৰু যদি আপুনি বিগিনাৰ হয় তেনেহলে আপুনি পিক্সেল এপ ইউজ কৰিব মই নিজে পিক্সেল এপৰ সহায়ত থাম্বনেইল ক্ৰিয়েট কৰো ইয়াৰ বাবে যদি আপোনাক ভিডিঅ' লাগে তেনেহলে আপুনি কমেন্ট বক্সত জনাব মই নেক্সট ভিডিঅ'ত বনাই দিম চাওক আপুনি ফেস ক্যাম ভিডিঅ' বনাই নাইবা ফেসলেস ভিডিঅ' বনাই যদি আপুনি কনসিস্টেন্সি ধৰি ৰাখিব নোৱাৰে তেনেহলে আপুনি চেনেল গ্ৰো কৰিব নোৱাৰে অৰ্থাৎ আপুনি ইউটিউবত আহিব নালাগে ইউটিউব ফেসবুক আপুনি সোশ্যাল মিডিয়াতে আহিব নালাগে অৰ্থাৎ যদি আপুনি কনসিস্টেন্সি ধৰি ৰাখিব পাৰে যেনেকুৱা সপ্তাহত আপুনি দুটা ভিডিঅ' আপলোড কৰিব পাৰিব তেনেহলে আপুনি সোশ্যাল মিডিয়াত আহক আপুনি টকা উপাৰ্জন কৰি লৈ যাওক অৰ্থাৎ সোশ্যাল মিডিয়াৰ পৰা আৰ্নিং কৰিবলৈ হলে ফাৰ্স্ট অফ অল আপোনাক কনসিস্টেন্সি আৰু পেশেন্ট আপোনাক থাকিব লাগিব যদি আপোনাৰ ধৈৰ্য আছে তেনেহলে আপুনি ইউটিউব চেনেলৰ পৰা ফেসবুকৰ পৰা নাইবা ইনষ্টাগ্ৰামৰ পৰা আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব মই আপোনাক ৰেকমেন্ড কৰিম আপুনি যেতিয়া ভিডিঅ' আপলোড কৰিব আপুনি ফুল এসইও কৰি ভিডিঅ'টো আপলোড কৰিব আৰু সেই ভিডিঅ'টো 100% ভাইৰাল হোৱাৰ সম্ভাৱনা বেছি থাকিব এনেকৈ 100% ভাইৰাল হ'বই
हेलो फ्रेंड्स ভিডিওটো কেনে লাগিল যদি ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিব লগতে বেল আইকন অন কৰিব আৰু ভিডিওটোত এটা লাইক কৰি ভিডিওটো আপোনাৰ বন্ধু-বান্ধৱৰ লগত শেয়াৰ কৰিব পাৰে। আজিৰ কাৰণে এইখিনি সকলোৱে ভালে থাকিব সুস্থ থাকিব ধন্যবাদ।